মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ লগত মেট্ৰিকৰ কাৰণে আহি থকা এটা ইম্পৰ্টেণ্ট তোমালোকৰ গ্ৰামাৰ হ'ল জতুৱা ঠাঁচ অৰ্থাৎ খণ্ডবাক্যৰ কেইটামানৰ তোমালোকক মই কমন দিব বিচাৰিছোঁ। তোমালোকে এইকেইটা কৰিলে নিশ্চয় তোমালোকে পৰীক্ষাত মাৰ্কছ পাবা আৰু ইয়াৰ ভিতৰতে তোমালোকৰ কমন পৰিব। আমি চাওঁ আহা আকাশত চাং পাতা অলি কল্পনা। এতিয়া চোৱা যে পঢ়াৰ সময়ত আকাশত চাং পতা কথা কৈ থাকিলে ভাল ফল পোৱা নাযায়। আনহাতে আওকাণ কৰ মানে মনোযোগ নিদিয়া। মাক দেউতাকৰ কথাত কেতিয়াও আওকাণ কৰিব নালাগে। আলু এঠানি মানে বিলাই নাইকিয়া। দেউতাকৰ মৃত্যুৰ পিছত ঘৰখনৰ ল'ৰা ছোৱালী কেইটাৰ আলু এঠানি হ'ল। আকাশত পাতাল চিন্তা কৰা। কোনো সিদ্ধান্ত ল'লে সময়ত আকাশত পাতাল ভাবি থাকি লাভ নাই। চকু চৰহা আনৰ উন্নতি দেখিব নোৱাৰা। চকু চৰহা লোকক কোনেও ভাল নাপায়। হাত দীঘল ক্ষমতাশালী। মানুহজনৰ হাত দীঘল যদিও কাম বিচাৰি ঘূৰি ফুৰিব লগা হৈছে। হাত লৰ চোৰ। মানুহজন হাত লৰ বাবে কোনেও ভাল নাপায়। গা এৰা দে অৰ্থাৎ গুৰুত্ব নিদিয়া। গা এৰা দিয়া স্বভাৱৰ মানুহ বিপদতহে পেলায়। গাই বাই চা যত্ন কৰি চা। মন্ত্ৰীৰ ওচৰত গাই বাই চাচোন কিজনীবা চাকৰি এটা হয়েই। কপাল ফুল সৌভাগ্য উপস্থিত হোৱা। চাকৰিটো পোৱাত মানুহজনৰ কপাল ফুলিল। খাই পাত ফলা অশলাগী। খাই পাত ফলা মানুহৰ লগত বন্ধুত্ব কৰিলে বিপদ হয়। অমাতৰ মাত বিপদৰ মাত। বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সহায় কৰিবলৈ গ'লে অমাতৰ মাত যেন পায়। ইয়াৰ পিছতে চোৱা কঁকাল বান্ধ সাজু হোৱা। ল'ৰাটোৱে পৰীক্ষাত ভাল ফলাফলৰ কঁকাল বান্ধিছে। চকুৰ কোটা দেখিব নোৱাৰা। ল'ৰাটোৰ স্বভাৱ চৰিত্ৰ ভাল যদিও মাহীমাকৰ চকুৰ কোটা। হেতা ওপৰা খকা খুন্দা লগা। বজাৰত ভাল মাছ ওলালে কিনোতাই হেতা ওপৰা কৰে। নৈ আজোৰা হেতা ওপৰা লগা। টনা আজোৰা অনন্ত কুণ্ডলী আৰু ডাকক লৈ বঙালী আৰু অসমীয়াই টনা আজোৰা কৰি থাকে। বাপতি সাহোন পৈতৃক সম্পত্তি। বিহু অসমীয়া জাতিৰ বাপতি সাহোন। কাণ বগৰা কাজিয়া কাণ বগৰা বাগৰি অহা কথা। কাণ বগৰা কথাত বিশ্বাস কৰিলে বিপদ হয়। দাঁতে উঠে নলগা কাজিয়া নলগা। আমাৰ দেউতা আৰু খুৰাৰ মাজত কেতিয়াও দাঁতে উঠে নলগা। হাত ধোৱা আশায়ৰ সম্পৰ্ক ত্যাগ কৰ। বিপদত পেলোৱা বন্ধুক সদায় হাত ধোৱা দি ধুব লাগে। হাতে ভৰিয়ে ধৰা কাবু কাকতি কৰা। চোৰটোৱে পুলিচক হাতে ভৰিয়ে ধৰিও মাৰপিটৰ পৰা ৰক্ষা নাপালে। হিয়াৰ আমঠু অতি মৰমৰ। পিতৃ মাতৃৰ বাবে নিজৰ সন্তান হিয়াৰ আমঠু। পেট ভাতো কপটীয়া। পেট ভাতো মানুহক কোনেও ভাল নাপায়। মৰণত শৰণ দি বিপদত কাটি কৰি। মৰণত শৰণ দি হ'লেও আমি ভগা দলংখন পাৰ হ'লো। খেৰো গেৰো কৰা যাওঁ নেযাওঁকৈ যোৱা। বিয়াখনলৈ নেযাব মায়ে ঠেৰো গেৰো। বিয়াখনলৈ নাযাব মায়ে ঠেৰো গেৰোকৈ আছে। গেৰু গেথু কৰা আভোগ কৰা। ৰামৰ বিয়াখন খাই গেৰু গেথু কৰি আছে। ধোদৰ পচলা এলেহুৱা। ধোদৰ পচলা মানুহৰ কেতিয়াও উন্নতি নহয়। অজিন পাতকী মিলিব নোৱাৰা। অজিন পাতকী বন্ধু বান্ধৱ সদায় ত্যাগ কৰিব লাগে। ডলাৰ বগৰী ঠান-ঠিত নোহোৱা। আমি ডলাৰ বগৰীৰ দৰে ঘূৰি ফুৰা উচিত নহয়। চিলিম চিগা আশা নাইকিয়া হোৱা। দেউতাৰ মৃত্যুত ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ চিলিম ছিগিল। আলাসৰ লাৰু মৰমৰ। নাতিনীজনী আইতাকৰ একমাত্ৰ আলাসৰ লাৰু আছিল। জয়দেউ কাকতি কাতৰ প্ৰাৰ্থনা কৰা। অন্ধ ডাইনী সজোৱাত জয়দেউ কাকতি কৰিও মানুহগৰাকীয়ে মাৰপিটৰ পৰা ৰক্ষা নাপালে।
আটুম টুকাৰি পৰিপাটি আমি আমাৰ ঘৰখন আটুম টুকাৰিকৈ ৰাখিব লাগে বগলী ভকত বাহিৰে সাধু ভিতৰি দুষ্ট বগলী ভকত মানুহে সমাজত ডাঙৰ দুৰ্ঘটনা সৃষ্টি কৰে অথাই সাগৰ ডাঙৰ বিপদ কেতিয়াবা অথাই সাগৰত পৰি ককবকাই থাকি কাৰো পৰা সহায় পোৱা নাযায় চকুত লগা ধুনীয়া ল'ৰাটো বৰ চকুত লগা আশাৰ থল একমাত্ৰ উৎস আইতাকৰ বাবে একমাত্ৰ নাতিজনী আশাৰ থল নপতা ফুকন নিজে নিজে ডাঙৰ দেখুওৱা মানুহ সমাজত থকা নপতা ফুকনৰ দৰে মানুহবোৰক কোনে গুৰুত্ব নিদিয়ে কণাৰ লাখুটি একমাত্ৰ আশ্ৰয় মানুহজনৰ পুত্ৰই হৈছে তেওঁৰ একমাত্ৰ কণাৰ লাখুটি গাখীৰতে মহৰ খুটি সুখৰ উপৰি সুখ মাহীয়েকে আৰু পেহীয়েকৰ বিয়া একেলগে পৰাত গাখীৰতে মহৰ খুটি যেন হ'ল জাকত জিলিকা সকলোৰে চকুত পৰা অসমৰ প্ৰাকৃতিক সৌন্দৰ্য অতি জাকত জিলিকা চকুৰ প্ৰচাৰতে তৎক্ষণাতে জ্ঞানীসকলৰ মনত দিনটো চকুৰ প্ৰচাৰতে গ'ল যেন লাগে আতৌ পুতৌ মৰমেৰে মাকে নিজৰ সন্তানক আতৌ পুতৌকৈ ডাঙৰ দীঘল কৰে বীৰ দি বাট নেপোৱা ভিৰ দুৰ্গা পূজাত বন্তি জ্বলাবলৈ বীৰ দি বাট নপোৱা যেন হৈছে বিৰাল তপস্বী চতুৰ লোক বিৰাল তপস্বী লোকসকল সহজে বিপদত নপৰে কণাৰ লাখুটি একমাত্ৰ আশ্ৰয় একমাত্ৰ এইটো আশ্ৰয় দেই অখেয় নহয় চৰেটো তলিব শৰীৰাশ্ৰ মানুহজনৰ পুত্ৰই হৈছে তেওঁৰ একমাত্ৰ কণাৰ লাখুটি পাবত গজা মূল নুবুজা সমাজত বহুতো পাবত গজা লোক থাকে ধৰা বন্ধা বাধ্যতামূলক সকলো ছাত্ৰ ছাত্ৰীৰ বাবে স্কুল যোৱা এটা নিয়ম স্কুল যোৱা এটা ধৰা বন্ধা নিয়ম আঠে বেঠে মৰমেৰে মাকে নিজৰ সন্তানক আঠে বেঠে ডাঙৰ দীঘল কৰে নাদৰ ভেকুলী সহজতে পোৱা সিহঁতৰ বাবে বস্তু কিনা কথাৰো নাদৰ ভেকুলীৰ দৰে অজিন পাতকী আনৰ লগত মিলিব নোৱাৰা অজিন পাতকী মানুহৰ লগত মিলামিছা কৰাটো কঠিন অমিতত বিহ ঢলা দুখতে দুখ দিয়া মানুহজনৰ মৃত্যুত ধুমুহাই ঘৰটো ভাঙি নি অমিতত বিহ দিলে আকাশীখৰক ভাগি পৰা আকস্মিক বিপদ হোৱা ল'ৰা ছোৱালীহালৰ দুৰ্ঘটনাৰ কথা গম পাই দেউতাকৰ আকাশীখৰক ভাঙি পৰিলে গা এৰা দে দেগু থাকোঁতে গা এৰা দে দেখি থাকোঁতে বিপদৰ মাত বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সহায় কৰিবলৈ গ'লে অমাতৰ মাত যেন পায় গা এৰা দে এইটো এটা বেলেগ গা এৰা দে মানে কথাটোৰ পৰা এৰাই যোৱা আৰু বাকী আমি বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সহায় কৰিবলৈ গ'লে অমাতৰ মাত যেন পায় এইটো আগতে কৰিলোঁ খাই পাত ফলা অশলাগি খাই পথ ফলা লোকে কেতিয়াও আনৰ শলাগ নলয় বিপদত ক্ষতি কৰিলে তেওঁলোকে সহায় কৰিবলৈ কেতিয়াও নাযায় এইখিনি আছিলে তোমালোকৰ কাৰণে দৰকাৰী অলপমান জতুৱা ঠাঁচ তোমালোকে এইখিনি ভালকে কৰিলে গোটকি বুজি পাবা আৰু সহজকে কৰা আছে বেছি টানকে কৰিব নালাগে সময় কম থাকে দুটা আহিব দুটা কৰিব লাগে তোমালোকে কৰিবা ইয়াৰ পৰাই চাগে পৰিব আৰু কিবা থাকিলে নতুন মই যোগতাই দিম তোমালোকে ভিডিঅটো এটা লাইক কৰিবা আৰু নতুনকে আহাসকলে সাবস্ক্ৰাইব কৰিবা পৰীক্ষাৰ আগলৈকে মেট্ৰিক পৰীক্ষাৰ সকলো তোমালোকে পৰীক্ষা সম্বন্ধীয় দৰকাৰী প্ৰশ্ন উত্তৰ পাই থাকিবা ধন্যবাদ